নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ লগত আজি তোমালোকৰ ক্লাছ 4ৰ লেচন নম্বৰ 1 অৰ্থাৎ অ' লুক এট দ্য মুন কবিতাটোত থকা এটা ষ্টৰী 7 নম্বৰ ৰিড দিছ ষ্টৰীটো হ'ল দ্য ওল্ড এণ্ড দ্য লেম্প। এই ষ্টৰীটো মই তোমালোকৰ লগত অসমীয়াত আলোচনা কৰিম। তোমালোকৰ ভিতৰৰে ছাবস্ক্ৰাইবাৰে মোক এই ভিডিঅ'টোৱে আকৌ লেচনটো অসমীয়াত অনুবাদ কৰিব দিছে, গতিকে মই আকৌ এবাৰ অসমীয়াত অনুবাদ কৰিব বিচাৰিছোঁ। তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিবা। এতিয়া আমি যাওঁ সাধুটোলৈ। দ্য ওল্ড এণ্ড দ্য লেম্প। ওল্ড মানে হ'ল কুকুৰনেচীয়া, এণ্ড মানে আৰু, দ্য লেম্প মানে হ'ল ভেড়া। লেম্প মানে ভেড়া অৰ্থাৎ কুকুৰনেচীয়া আৰু ভেড়া। এতিয়া আমি সাধুটো পঢ়োঁ। ঠিক আছে। ওৱান্স আপন এ টাইম দেয়াৰ লিভড এ ওল্ড ইন এ থিক ফৰেষ্ট নিয়াৰ এ ষ্ট্ৰীম। এটা জুৰিৰ কাষত, ওৱান্স আপন এ টাইম এসময়ত, দেয়াৰ লিভড এ ওল্ড, লিভ মানে হ'ল বাস কৰা, এতিয়া লিভড পাষ্ট টেন্সত আছে, গতিকে বাস কৰিছিল। কি বাস কৰিছিল? এ ওল্ড এটা কুকুৰনেচীয়া, ইন এ থিক ফৰেষ্ট ঘন জংঘলত, নিয়াৰ এ ষ্ট্ৰীম এটা জুৰি বা নিজৰা, এটা নিজৰাৰ কাষত ঘন জংঘলত এসময়ত এটা কি কৰিছিল? কুকুৰনেচীয়া বাস কৰিছিল। শ্বিপ গটছ এণ্ড কাউজ ফ্ৰম এ ভিলেজ নিয়াৰ বাই কেম টু দ্য ষ্ট্ৰীম টু ড্ৰিংক ৱাটাৰ। কি কৈছে? শ্বিপ ভেড়া, গটছ ছাগলী, এণ্ড কাউজ আৰু গৰু, ফ্ৰম এ ভিলেজ নিয়াৰ বাই কেম টু দ্য ষ্ট্ৰীম টু ড্ৰিংক ৱাটাৰ। কি কৈছে? ফ্ৰম এ ভিলেজ এখন গাঁৱৰ পৰা, নিয়াৰ বাই মানে কাষৰ এখন গাঁৱৰ পৰা ভেড়া, ছাগলী আৰু গৰু, কেম টু দ্য ষ্ট্ৰীম নিজৰাটোৰ ওচৰলৈ আহে, টু ড্ৰিংক ৱাটাৰ পানী খাবলৈ ওচৰৰ গাঁৱৰ পৰা ভেড়া তাৰপিছতে ছাগলী আৰু গৰুবিলাক আহিছিল, হয় নহয়? এটা কি কৈছে চোৱা, তাৰপিছত কি হৈছিল চোৱা। দ্য ওল্ড ৱাজ এ লেজি এণ্ড এ কানিং এনিমেল। দ্য ওল্ড ৱাজ কি কুকুৰনেচীয়াটো, ৱাজ আছিল, এ লেজি এলেহুৱা, এণ্ড কানিং মানে হ'ল ধূৰ্ত মানে টেঙৰ, এনিমেল জন্তু। কুকুৰনেচীয়াটো বুদ্ধিয়ক আৰু এলেহুৱা আৰু বুদ্ধিয়ক জন্তু আছিলে। ওৱান হট ডে হি ৱাজ থাৰ্ষ্টি এণ্ড চ' হি কেম টু দ্য ষ্ট্ৰীম টু ড্ৰিংক ৱাটাৰ। কি কৈছে? ওৱান হট ডে এদিন এখন গৰমৰ দিনত, হট ডে মানে হ'ল গৰমৰ দিন। হি ৱাজ থাৰ্ষ্টি মানে হ'ল পিয়াহ লগা এণ্ড চ' হি কেম টু দ্য ষ্ট্ৰীম, গতিকে সি নিজৰাটোলৈ কাষলৈ আহিছিল, টু ড্ৰিংক ৱাটাৰ পানী খাবলৈ। এদিনাখন গৰমৰ দিনত সি যেতিয়া পিয়াহ লাগিছিল সি তেতিয়া কি আহিছিল? নিজৰাটোলৈ কাষলৈ আহিছিল। হি লুকড ডাউন এণ্ড চ' এ লেম্প ড্ৰিংকিং ৱাটাৰ ফ্ৰম দ্য ষ্ট্ৰীম। কি কৈছিল? সি দেখিছিল, কি দেখিছিল? ডাউন তললৈ, এণ্ড চ' এ লেম্প আৰু এটা ভেড়া পোৱালি দেখিছিলে, ড্ৰিংকিং ৱাটাৰ ফ্ৰম দ্য ষ্ট্ৰীম। কি কৈছিল? নিজৰাটোৰ পৰা পানী খাই থকা এটা সৰু ভেড়া পোৱালি দেখিছিল। হি ৱাজ হেপ্পী এণ্ড ৱান্টেড টু ইট দ্য লেম্প। সেয়া হি ৱাজ হেপ্পী, সি সুখ অনুভৱ কৰিছিল, এণ্ড ৱান্টেড টু ইট দ্য লেম্প। ৱান্টেড, ওৱান মানে হ'ল বিচৰা, এতিয়া ৱান্টেড মানে হ'ল বিচাৰিছিল, টু ইট মানে হ'ল খোৱা, খাবলৈ, দ্য লেম্প ভেড়া পোৱালিটোক, সি ভেড়া পোৱালিটোক খাব খুজিছিল। এতিয়া নেক্সট। এতিয়া পিছৰটোত কি আছে? পিছৰ পেজটোত এ উইকড আইডিয়া, কি কৈছে?
এ উইক আইডিয়া মানে এটা দুষ্ট বুদ্ধি, উইক মানে হ'ল দুষ্ট, আইডিয়া মানে হ'ল বুদ্ধি, কেম টু হিজ মাইণ্ড তাৰ মনলৈ আহিল, তাৰ মনলৈ এটা দুষ্ট বুদ্ধি আহিল, অৰ্থাৎ তাৰ মনত এটা দুষ্ট বুদ্ধি খেলালে। হি ট্ৰাইড টু মেক দ্য লেম্প ফ্ৰাইটেন, এয়া হি ট্ৰাই মানে হ'ল চেষ্টা কৰা, এতিয়া ট্ৰাইড মানে হ'ল চেষ্টা কৰিছিল, টু মেক দ্য লেম্প ফ্ৰাইটেন তাৰমানে ফ্ৰাইটেন মানে হ'ল ভয় খোৱা, সি ভেড়া পোৱালিটোক ভয় খুৱাব বিচাৰিছিল। হি চাউটেড এট দ্য লেম্প মানে সি ভেড়া পোৱালিটোক চিঞৰি পেলাই কৈছিল, ইউ ফুলিছ লেম্প, ফুলিছ মানে হ'ল মূৰ্খ, তুমি মূৰ্খ ভেড়া, ৱাই আৰ ইউ মেকিং দ্য ৱাটাৰ ডাৰ্টি মানে হ'ল লেতেৰা। প্ৰশ্ন সুধিছে, ৱাই আৰ ইউ মেকিং, তুমি কিয়, মেক মানে হ'ল সজা, এতিয়া সজা নহয়, কি কৈছে, দ্য ৱাটাৰ ডাৰ্টি পানীখিনি লেতেৰা, অৰ্থাৎ তুমি পানীখিনি কিয় লেতেৰা কৰিলা। কেণ্ট ইউ ড্ৰিংক উইদাউট ইয়'ৰ লেগছ ইন দ্য ৱাটাৰ, কি বুলি কৈছে, কেণ্ট ইউ ড্ৰিংক তুমি পিব নোৱাৰানে বা পি খাব নোৱাৰানে, উইদাউট ইয়'ৰ লেগছ ভৰি নিদিয়াকৈ, ইন দ্য ৱাটাৰ পানীত, তুমি পানীত ভৰি নিদিয়াকৈ পানী খাব নোৱাৰানে, এনেকৈ কৈছে, অৰ্থাৎ লেম্পটোৱে পানীত ভৰি দি পেলাই পানী খাই আছিল, এয়া চোৱাচোন, এয়া পানীত নামি পেলাই, সেইটো কাৰণে সি সুধিছিল, কৈছিল যে তুমি পানীত নানামাকৈ পানী খাব নোৱাৰানে। তেতিয়া কি ক'ব চোৱা, দ্য লেম্প লুকড আপ এণ্ড চ দ্য ওল্ফ, এয়া দ্য লেম্প লুকড আপ, ভেড়া পোৱালিটোৱে ওপৰলৈ চাইছিল, এণ্ড চ দ্য ওল্ফ আৰু কুকুৰ নেচীয়াটোক দেখিছিল, কুকুৰ নেচীয়াটোলৈ দেখি পেলাই কৈছিল, কি কৈছিল, বাট হি ৱাজ নট ফ্ৰাইটেন, কিন্তু সি ভয় খোৱা নাছিল, কোনে ভয় খোৱা নাছিল, ভেড়া পোৱালিটোৱে। কৈছে হি ৱাজ এ ব্ৰেভ লেম্প, ব্ৰেভ মানে হ'ল একদম শক্তিশালী বলৱান, মানে কি কৈছে, হি ৱাজ এ ব্ৰেভ লেম্প, সি এটা শক্তিশালী বা বলৱান কি আছিলে, ভেড়া পোৱালি আছিল। হি ৰিপ্লাইড পলাইটলি, সি নম্ৰভাৱে উত্তৰ দিছিলে, ৰিপ্লাই, বাট ছাৰ, কিন্তু মহাশয়, ইউ আৰ ৰং, আপুনি মিছা কৈছে, কি কৈছে, আপুনি মহাশয় মিছা কৈছে। দ্য ৱাটাৰ ইজ ফ্ল'য়িং ফ্ৰম হুৱেৰ ইউ আৰ ষ্টেণ্ডিং টু হুৱেৰ আই এম ষ্টেণ্ডিং, এয়া কি বুলি কৈছে চোৱা, দ্য ৱাটাৰ ইজ ফ্ল'য়িং মানে হ'ল বৈ অহা, পানীখিনি বৈ আহিছে, ফ্ৰম পৰা, হুৱেৰ ইউ আৰ ষ্টেণ্ডিং, হুৱেৰ মানে য'ত, ইউ আৰ ষ্টেণ্ডিং মানে হ'ল আপুনি থিয় হৈ আছে, আপুনি য'ত থিয় হৈ আছে তাৰ পৰা পানীখিনি বৈ আহিছে, টু হুৱেৰ আই এম ষ্টেণ্ডিং, য'ত মই থিয় হৈ আছোঁ তালৈ। হাউ কেন আই মেক ইয়'ৰ ৱাটাৰ ডাৰ্টি, এয়া হাউ কেন আই, মই কেনেকৈ, মেক ইয়'ৰ ৱাটাৰ ডাৰ্টি, আপোনাৰ পানীখিনি নষ্ট কৰিব পাৰোঁ। অৰ্থাৎ তোমালোকে এটা কথা চিন্তা কৰাচোন, ভেড়াটো আছিলে, কুকুৰ নেচীয়াটো আছিলে ওপৰত, পানীখিনি ওপৰৰ পৰা তললৈ আহিছে, গতিকে ভেড়া পোৱালিটো তলতহে আছে, গতিকে পানীখিনি যদি লেতেৰা কৰিবলগীয়া হয় তেতিয়াহ'লে ভেড়াটোৰ তললৈ যিখিনি পানী গৈ আছে সেইখিনিয়ে লেতেৰা হ'ব, কুকুৰ নেচীয়া বাঘৰ যিখিনি পানী সেইখিনি লেতেৰা কোনে কৰিব লাগিব, কুকুৰ নেচীয়াই কৰিব লাগিব, হয়নে, কাৰণ ওপৰৰ পৰাহে বৈ আহিছে। গতিকে কি হ'ল, সি ধুনীয়া উত্তৰ দিলে, হাউ কেন আই মেক ইয়'ৰ ৱাটাৰ ডাৰ্টি, মই আপোনাৰ পানীখিনি মই কেনেকৈ লেতেৰা কৰিম। দ্য ওল্ফ ডিড নট ফাইণ্ড এন এনচাৰ, এয়া দ্য ওল্ফ কুকুৰ নেচীয়াটোৱে, ডিড নট ফাইণ্ড এন এনচাৰ, এটাও এনচাৰ উত্তৰ বিচাৰি নাপালে। বাট হি ডিড নট গিভ আপ, কিন্তু সি এৰি দিয়া নাছিল, অৰ্থাৎ তাৰ বুদ্ধিটো সি ধৰি আছিল, আৰু বেলেগ এটা বুদ্ধি সাজিব চাবাচোন, গিভ আপ মানে এৰি দিয়া দেই, ত্যাগ কৰা। হি ছেইড 6 months ago ইউ কল্ড মি ষ্টুপিড, সেয়া কি বুলি ক'লে চোৱা, নাও ইউ হেভ টু চে চৰি, আকৌ এটা বুদ্ধি পাঙি কি ক'লে চোৱা, হি ছেইড, সি ক'লে 6 months ago 6 মাহৰ আগতে, ইউ কল্ড মি, তুমি মোক কৈছিলা ষ্টুপিড, মানে তুমি মোক ষ্টুপিড বুলি গালি পাৰিছিলা, নাও ইউ হেভ টু চে চৰি, এতিয়া তুমি মোক চৰি বুলি ক'ব লাগে, কি ক'লে চোৱা, তেতিয়া লেম্পটোৱে কি উত্তৰ দিব চোৱাচোন, লেম্পটোৱে ক'ব
দ্য লেম্প ৰিপ্লাইড পলাইটলি এগেইন। ভেড়াটোৱে কি কৈছে, আকৌ পলাইটলি ক'লে, নম্ৰভাৱে ক'লে, বাট ছাৰ আই এম অনলি 3 months ago অ'ল্ড। এতিয়া চোৱাচোন বাৰু কুকুনেচাটো কেনেকৈ লাজ পালে চোৱা। কুকুনেচাই কৈছিল যে তুমি 6 মাহৰ আগতে মোক গালি পাৰিছিলা। এতিয়া ভেড়া পোৱালিটোৱে কৈছে মোৰ 3 মাহ জন্মৰ বয়স, মোৰ 3 মাহ হৈছে, গতিকে 6 months ago মই তোমাক কেনেকৈ গালি পাৰিম। গতিকে তাৰ ছেকেণ্ড বুদ্ধিটো নাখালালা। ঠিক আছে চোৱা, বাট ছাৰ আই এম অনলি 3 months ago দ্য অ'ল্ড হেড ন' আনচাৰ এণ্ড ৱেণ্ট এৱে ছেডলি। এয়া দ্য অ'ল্ড হেড ন' আনচাৰ। কুকুনেচাটো কোনো উত্তৰ বিচাৰি নাপালে আৰু ৱেণ্ট এৱে ছেডলি, দুখ মনেৰে গুচি গ'ল। অৰ্থাৎ আমি যিমান চতুৰালি নকৰোঁ কিয় আমি এদিন হ'লেও ধৰা পৰিম। সাধুটোত আমাক সেইটোৱে বুজাইছে। গতিকে আজি মই তোমালোকৰ লগত দ্য অ'ল্ড এণ্ড দ্য লেম্প এইটো আকৌ আছামিজ আমি ভাঙনিটো আলোচনা কৰিলোঁ। পৰৱৰ্তী সময়ত আকৌ তোমালোকৰ কোৰ্চ অনুসৰি মই সেইখিনি তোমালোকৰ লগত আলোচনা কৰিম। গতিকে এতিয়ালৈকে যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে আজিলৈ আহোঁ, শুভৰাত্ৰি, ধন্যবাদ।